হে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আৰু এই ভিডিঅ'টো আমাৰ এই যে তোমালোকক মই অলৰেডি 5টা খণ্ড দিছোঁ, সেই 5টা খণ্ডৰ পৰৱৰ্তী খণ্ড এইটো হ'ল 6 নম্বৰ খণ্ড। আৰু চেপ্টাৰটো সেইটোৱে, স্বদেশী আন্দোলন, মানে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। আমি পঢ়ি আছিলোঁ স্বদেশী আন্দোলনৰ ফলাফল পঢ়ি আছিলোঁ। ফলাফল অলৰেডি 4টা ফলাফল পঢ়িছোঁ। আৰু যিকেইটা ভিডিঅ' মই এই 5টা খণ্ডত যে 5টা পাৰ্টত মই ভিডিঅ' আপলোড কৰিছোঁ, সেইকেইটাৰ লিংকো এইটোৰ ডেছক্ৰিপশ্যনত তলত দি দিম। তোমালোকে যিসকলে চোৱা নাই চাই ল'বা। আৰু তোমালোকে এই ভিডিঅ'বিলাক চাই তোমালোকে নিজৰ বহীত, য'ত মই টিক মাৰ্ক কৰি দিছোঁ, তোমালোকৰ নিজৰ বহীত তুলি ল'বা। ঠিক আছে। আজি আমি পঢ়িম মুছলিম লীগৰ প্ৰতিষ্ঠা। আৰু মুছলিম লীগৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ব্ৰিটিছসকলৰ বিৰাট ডাঙৰ এটা তাৰমানে টেকনিক আছিল, যাতে মুছলমানসকলক কিবা এটা সুবিধা দি বাকী থকা হিন্দুখিনিৰ পৰা বেলেগ কৰিব পাৰি। আৰু সেই সময়ত মুছলমানসকল ৰাজনৈতিকভাৱে অলপ অনগ্ৰসৰ আছিল, আগবঢ়া নাছিল। আৰু সেইকাৰণেই এই চান্সটো পাইছিল। আৰু সেই উদ্দেশ্যে 1904 চনত ফেব্ৰুৱাৰী মাহত লৰ্ড কাৰ্জনে কি কৰিছিল, ঢাকা, ময়মনসিংহ, চট্টগ্ৰাম এইবিলাক ঠাইত সভা আয়োজন কৰি ঘূৰিছিল, বংগভংগৰ সপক্ষে প্ৰচাৰ চলাইছিল। মুছলমানসকলে যে ইয়াৰ পৰা প্ৰচুৰ লাভ হ'ব সেইটো বুজাইছিল। 18 ফেব্ৰুৱাৰী তাৰিখে এটা ডাঙৰ সভা দিছিল ঢাকাত। আৰু তাতে বহুত মানুহ একগোট হৈছিল। আৰু ইয়াতে চোৱা কি কৈছে, পূৰ্ববংগৰ ইছলাম ধৰ্মীয় জনগণক হিন্দুসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনাইছিল। অপেন এনেকুৱাকৈ ক'ব পাৰিছিল ব্ৰিটিছে। আৰু ঢাকাৰ নবাব সলিমুল্লাই তেওঁক সমৰ্থন জনাইছিল। আৰু তেওঁক 14 লাখ টকা দিছিল, সুতত দিছিল, যে তুমি খৰচ কৰা, পৰৱৰ্তী সময়ত মোক দি দিবা আৰু অলপ সুত দিবা। কেনেকুৱা ডেঞ্জাৰ মাইণ্ডৰ ব্ৰিটিছ আছিল। তাৰপিছত কিছুমানৰ ভাল হ'ব বুলি ভাবিছিল, কিছুমানে তেনেকুৱা মাইণ্ডৰ আছিল। সেইকাৰণে এই বিভেদকামী ৰাজনীতিক যিটো চেতনা লাহে লাহে গঢ়ি তুলিছিল। আৰু ইয়াতে ছাকচেছ, ব্ৰিটিছসকল এই মুছলিম লীগ দি এটা ভাল ছাকচেছ হোৱা বুলি ক'ব পৰা যায়। তাৰপিছত যেতিয়া ভাইচৰয় হ'ল লৰ্ড মিণ্টু 1905 চনৰ পৰা 1910 চন পৰ্যন্ত ভাইচৰয় থাকে। তেওঁ 13 এপ্ৰিল 1906 চনত ঘোষণা কৰে মুছলমানক কিবা এটা ৰাজনৈতিক সুবিধা প্ৰদান কৰিব। ঠিক আছে। কেতিয়া ঘোষণা কৰে? 1906 চনৰ 13 এপ্ৰিল। অ'কে, এইটো বেজত আছে, যেতিয়া মুছলমানক কিবা এটা দিব বুলি ঘোষণা কৰে, তেতিয়া মুছলমানসকলে নিজে কি খুজিব ব্ৰিটিছৰ পৰা সেইটো বুজি নাপায়, এনেকুৱা অনগ্ৰসৰ মুছলমানখিনি আছিল। তেতিয়া আকৌ ব্ৰিটিছৰে এজন মানুহ, যিজন উইলিয়াম আৰ্কবৰ্ড, আৰু তেওঁ আছিল সেই সময়ত আলিগড় বিশ্ববিদ্যালয়, যিটো বৰ্তমান সেইটো আলিগড় কলেজ আছিল, তাৰে অধ্যক্ষ আছিল। তেওঁৰ লগত আলোচনা কৰিলে এইটো আহিব পাৰে। মুছলমানসকলে কাৰ লগত আলোচনা কৰিলে? উইলিয়াম আৰ্কবৰ্ডৰ লগত আলোচনা কৰি কি ল'লে ভাল হ'ব, আৰু সেইবাবে এটা মিটিং কৰিলে। আৰু তেতিয়া তেওঁ বুদ্ধি দি দিলে যে সুকীয়া নিৰ্বাচনী মণ্ডল গঠন কৰাৰ কাৰণে দাবী জনোৱা। আৰু সেই উদ্দেশ্যে 1 অক্টোবৰ তাৰিখে 1906 চনত আগা খানৰ নেতৃত্বত 35 জনে এটা সজাতি দল চিমলাত উপস্থিত হয়। লৰ্ড মিণ্টুৰ হাতত সেই আবেদন পত্ৰটো প্ৰদান কৰে। আৰু ভাইচৰয়ে সেই দাবীসমূহ মানি ল'ব বুলি কয়। আৰু তাৰপিছত সিহঁতে মিটিং এটা কৰে 1906 চনৰ 30 ডিচেম্বৰ। আৰু এইটোৱে মুছলিম লীগ গঠনৰ ডেট। আৰু সেই মিটিং আছিল ঢাকাৰ নবাব সলিমুল্লাৰ আহ্বান কৰিছিল তেওঁ। তাৰপিছত নবাব বিকৰুল মুল্ক তাতে সভাপতি আছিল। আৰু ঢাকাৰ যিটো ৰাজ দৰবাৰ আছিল, তাতে এই সভাটো পাতিছিল। আৰু তাতে মুছলিম লীগ নামৰ সংগঠনটো গঠন হৈছিল। ঠিক আছে। আৰু ইয়াতে উদ্দেশ্য কেইটামান দিছিল, যে ব্ৰিটিছৰ এইখিনি পঢ়ি ল'বা, মই আৰু নকলোঁ। তাৰপিছত জন মৰ্লে আৰু ভাইচৰয় মিণ্টুৱে খুব সন্তুষ্ট হ'ল মুছলমানৰ কাম কাজত। সন্তুষ্ট হৈ সিহঁতক এই মৰ্লে মিণ্টু যিটো সংস্কাৰ আইন 1909, ইয়াতে মুছলমানসকলক নিৰ্বাচনৰ বাবে পৃথক সুবিধা দিলে। আৰু এই মৰ্লে মিণ্টু সংস্কাৰটো মই অলপ কৈছোঁ, যে যিটো তাৰমানে কাউন্সিল এক্ট আছিল, ইণ্ডিয়ান কাউন্সিল এক্ট আছিল 1961 চনৰ, সেইটো 10 বছৰ পিছে মানে ৰিফৰ্ম হৈ থাকে। আৰু এইটো 1909 চনত ৰিফৰ্ম হৈছিল। আকৌ ৰিফৰ্ম হ'ব, আৰু 2টা ৰিফৰ্ম আমি ইয়াতে পাম, ৰিফৰ্ম হ'ব। এইটো ৰিফৰ্মেশ্যন হৈছিল 1909 চনত। আৰু ইয়াতে মুছলমানসকলক পৃথক নিৰ্বাচনী সুবিধাটো দিছিল। ঠিক আছে। তাৰপিছত মুছলিম লীগৰ গুৰুত্বটো অলপ কমি আহে, যেতিয়া এই বংগ একত্ৰীকৰণ হৈ যায়, তেতিয়া সেই হিংসা ভাৱটো অলপ কমি যায়।
আৰু 1910 চনৰ মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰ কৰে। আগতে ঢাকা আছিল। ঠিক আছে, এই ইয়াতে দিছে মুছলমান শ্ৰেণীয়ে মানুহক আকৰ্ষণ কৰিব পৰা নাছিল তাৰমানে। আৰু যেতিয়া এই আমাৰ সলিমুল্লাহ খানৰ মৃত্যু হয়, তাৰমানে ঢাকাৰ নবাব সলিমুল্লাহ খানৰ 1915 চনত মৃত্যু হয়, তেতিয়াৰ পৰা ৰক্ষণশীল চৰিত্ৰটো অলপ কমি যায় আৰু মুছলমানসকলে আগৰ নিচিনাকৈ হিন্দু মুছলমান একেলগে থকাৰ এটা চান্স পায়। ঠিক আছে, এইখিনি আছিল মুছলিম লীগৰ গঠন। আৰু তাৰপিছত স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ, ইয়াতে অলপ ক'বলগীয়া আছে, ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো লং কুৱেশ্যনো আহে। স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ, এই হেডলাইনটোৱে মিন কৰিছে যে স্বদেশী আন্দোলনত জাতীয় কংগ্ৰেছে কি ভূমিকা পালন কৰিলে, স্বদেশী আন্দোলনত জাতীয় কংগ্ৰেছে কি কৰিলে, কি অৱদান দিলে, জাতীয় কংগ্ৰেছৰ অৱদান স্বদেশী আন্দোলনত। আচলতে ক'বলৈ গ'লে স্বদেশী আন্দোলনটো মূলতঃ জাতীয় কংগ্ৰেছেই চলাইছে আৰু সেই সময়ত এটা সংগঠনেই আছিল জাতীয় কংগ্ৰেছ। বেলেগ সৰু সুৰা সংগঠন আছিল, সেইবিলাকৰ কোনো ধৰণৰ তেনেকুৱা ফাংচন পোৱা নাযায়। মুছলিম লীগ গঠন হৈছিল যদিও মুছলিম লীগে একো কৰিব পৰা নাছিল, সিহঁতেতো ব্ৰিটিছক ছাপৰ্টে কৰিছিল, গতিকে স্বদেশী আন্দোলন সিহঁতে কৰাই নাছিল। মূল যিটো দল সেইটো দলেই আছিল জাতীয় কংগ্ৰেছ, আৰু জাতীয় কংগ্ৰেছে কি কৰিছিল আমি চাওঁ। ইয়াতে দিছে যে জাতীয় কংগ্ৰেছৰ যিখিনি নেতা, এই নেতাবিলাকৰ ইমান ইম্পৰ্টেণ্ট নাই। এই 1885 চনৰ পৰা 1905 চনলৈ এইখিনি সময়ত তাৰমানে কংগ্ৰেছৰ জন্ম, আৰু এইটো হ'ল বংগ বিভাজন। তাৰমানে বংগ বিভাজনৰ আগ পৰ্যন্ত এই 20 বছৰ কংগ্ৰেছে কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ কৰা নাছিল, ৰাজনৈতিক কাম কাজৰ কথা ইয়াতে সিহঁতৰ নাই। তাৰমানে কিয় নাই, সিহঁতে ৰাজনৈতিকভাৱে ব্ৰিটিছৰ লগত টক্কৰ দিব বিচৰা নাছিল। কিন্তু যেতিয়া 1905 চনত বংগ বিভাজন কৰিব বুলি এটা প্ৰচাৰ হ'ল, 1903 চনত লালমোহন ঘোষৰ যিটো পৌৰোহিত্যত মাদ্ৰাছত তাৰমানে কংগ্ৰেছৰ অধিৱেশন হৈছিল 19-20তম, আৰু তাতে বংগ বিভাজনৰ পৰিকল্পনা কৰিছিল জাষ্ট ব্ৰিটিছে, সেইটো ত্যাগ কৰাৰ কাৰণে সকীয়াই দিছিল যে এই ব্ৰিটিছ তোমালোকে বংগ বিভাজন কৰিব নোৱাৰা, আমি কিন্তু বহি নাথাকোঁ। আৰু বংগ বিভাজন যেতিয়া কাৰ্যকৰী কৰিলে, তাৰ আগে আগে জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলে, এই দুজন মানুহে লণ্ডনত গৈ পাইছিল 1905 চনৰ 6 জুলাই তাৰিখে। আৰু তাতে গৈ এই যে 70,000 যিটো ছিগনেচাৰ তুলিছিল, সেই ছিগনেচাৰটো ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া তেওঁৰ হাতত জমা দিয়ে যে আমাৰ এই 70,000 মানুহে বংগ বিভাজনটো বিচৰা নাই, গতিকে বংগ বিভাজনটো উঠাই ল'ব লাগে। ঠিক আছে, কিন্তু ভাৰত সচিবে কোনো ধৰণৰ তেনেকুৱা ইংগিত নিদিয়ে, অৱশেষত বংগ বিভাজন কৰে। আৰু সেই বংগ বিভাজন কৰাৰ পিছত কণ্টিনিউ 1911 চন পৰ্যন্ত, যেতিয়ালৈকে চৰকাৰে বংগ বিভাজন কাৰ্যটো উঠাই নল'লে, তেতিয়ালৈকে স্বদেশী আন্দোলন গুৰি ধৰোঁতা হিচাপে কংগ্ৰেছেই হাত আগবঢ়াইছিল। আৰু তাৰে বাবে কংগ্ৰেছ সমগ্ৰ দেশতে এটা মানে সম্ভাৱনাময় এটা সংগঠন হিচাপে পৰিচিত হৈছিল। আৰু তেতিয়াৰ পৰাই কংগ্ৰেছে যিকোনো ক্ষেত্ৰতে আগভাগ লৈছিল। আৰু এইখিনিতে মই এটা কথা কৈ থওঁ যে 1907 চনত কংগ্ৰেছৰ যিবিলাক সদস্য, সেইবিলাক সদস্যৰ মাজতে এটা বিভেদৰ সৃষ্টি হৈছিল। কিছুমানে কৈছিল যে হিংসাৰ জৰিয়তে আমি ব্ৰিটিছৰ পৰা আদায় কৰিম, আৰু কিছুমানে কৈছিল যে হিংসা নহয়, অহিংসা পথেৰে আমি কৰিম। তেতিয়া এই দুটা দলৰ মাজত এটা মানে বিবাদ সৃষ্টি হৈছিল, আৰু সেই দুটা দলত বিভক্ত হৈছিল। কংগ্ৰেছৰ সদস্যখিনিৰে মাজত দুটা দলৰ মানে সৃষ্টি হৈছিল। এটাক কোৱা হৈছিল তোমাৰ মানে নৰমপন্থী, আৰু এটাক কোৱা হৈছিল চৰমপন্থী। এইটো কিতাপত নাই, তথাপি মই কৈ থলোঁ। তাৰমানে এই ভিডিঅ'টো হয়তো কিছুমান কম্পিটিটিভ এক্সামৰ কাৰণেও কোনোবাই চাব পাৰে, গতিকে যিসকলে কম্পিটিটিভ এক্সামত এই ভিডিঅ'টো চাই আছে, তেখেতসকলৰো অলপ উপকৃত হ'ব। আৰু এইটোক চুৰাট স্প্লিট বুলি কোৱা হয়, চুৰাট বিভাজন। চুৰাটত অধিৱেশন হৈছিল, আৰু সেই অধিৱেশনত কংগ্ৰেছৰ দুটা গ্ৰুপ সৃষ্টি হৈছিল, এটা হ'ল চৰমপন্থী আৰু নৰমপন্থী। ঠিক আছে, এইখিনিয়ে আজিৰ কাৰণে, গতিকে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।